জানুৱাৰীৰ 1 তাৰিখে ক'ত যাওঁ বুলি আমি তিনিজনে ঠিক কৰিলোঁ ব্ৰহ্মপুত্ৰ পাৰৰ পৰা ঘূৰি আহোঁ। সেইকাৰণে আমি গুচি গ'লোঁ শদিলাপুৰত আৰু সন্ধিয়া হৈ গৈছিলে আৰু জানেই আপোনালোকে 1 তাৰিখে খুবেই ঠাণ্ডা আছিলে, খুব ঠাণ্ডা আৰু তাইৰাই তাৰ মাজতে ৰীল বনাব ওলাইছিলে আৰু পৰিবও ওলাইছিলে। চাওকচোন ইমান মানে কি কমেডি কৰি থাকে তাই। সন্ধিয়া হৈ গৈছিলে আৰু সূৰ্য অস্ত গৈ আছিলে। আমি তাতে বহুত সময় কটালোঁ আৰু বহুত সময় কটাই ধুনীয়া ধুনীয়া ফটো কিছুমানো উঠিলোঁ। তাৰপিছত কি কৰিম, আমি তিনিজনে গুচি গ'লোঁ একদম শ্বপিং মললৈ আৰু সেইদিনাখন মানে দুই শাহু বোৱাৰী মিলি মোৰ ইমান পইচা খৰচ কৰিলে, ঠিকছে শ্বপিং কৰিলে। কিন্তু শ্বপিং কৰি কৰি কি হ'ব, শাহু বোৱাৰী দুয়োজনী হেৰাই থাকিলে। এইফালে তাইৰা একফালে আৰু মা আৰু একফালে। দুয়োজনক বিচাৰি বিচাৰি মানে মোৰ মাথাটো গৰম হৈ গ'ল। যি নহওক দুয়োজনীকে বিচাৰি পালোঁ আৰু পাই কেনে শ্বপিং মলত আৰু অলপ সময় ঘূৰিলোঁ। ঘূৰি ফুৰি আহি বাহিৰত বহিলোঁ। তাতেও কি হ'ব, শাহু বোৱাৰী মিলি কিনে চাওকচোন ৰীল চাই আছে। মানে এই ইনষ্টাগ্ৰামৰ ৰীলে মানে মানুহৰ পিছা কেতিয়া যে এৰিব। আৰু মই মনে মনে ভিডিঅ' বনাই আছিলোঁ দুয়োজনীৰে। কি যে কমেডি কৰি থাকে শাহু বোৱাৰীক লৈ কেনে, মই যে কি কৰিম। কিন্তু তাৰপিছত লাগিলে ভোক। এয়া আমি চাহ খাব ওলালোঁ, চাহৰ লগত ৰসগোল্লা, চিংৰা আৰু তাৰ আগতে ফাষ্টফুডো খুৱাইছোঁ কিন্তু শাহু বোৱাৰী দুয়োজনীক। আৰু এই চাওক মায়ে একদম বুন্দিয়াৰ লাডু লৈ কি কৰি আছে আৰু তাইৰা মানে ভিডিঅ' নকৰোঁ কৰিয়ে আছে। তো সেনেকৈ আমি আমাৰ জানুৱাৰী 1 তাৰিখৰ দিনটো কটালোঁ। ফ্ৰেণ্ডছ আপোনালোকে কেনেকৈ কটালে কমেণ্টছত লিখিব। বাই বাই।